আজি নিশাৰ ভাগত গুৱাহাটী আহি পাবহি জুবিন গাৰ্গৰ নশ্বৰ দেহ। প্ৰথমে কাহিলীপাৰাৰ নিজ বাসগৃহলৈ লৈ অহা হ'ব শিল্পীগৰাকীৰ নশ্বৰ দেহ। পৰিয়ালৰ লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পিছতে প্ৰিয় শিল্পীগৰাকীৰ পাৰ্থিৱ দেহ লৈ যোৱা হ'ব সৰুসজাই ষ্টেডিয়ামলৈ। তাত জুবিনৰ গুণমুগ্ধসকলে জনাব পাৰিব শেষ শ্ৰদ্ধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী বিমল বৰা আৰু ৰণোজ পেগু ইতিমধ্যে সৰুসজাইত উপস্থিত হৈ নশ্বৰ দেহ ৰখা ঠাই, কোনফালে গুণমুগ্ধ আহি শ্ৰদ্ধাঞ্জলি জনাব, কোনফালে ওলাই যাব, সকলোবোৰ ব্যৱস্থাৰ তদাৰক কৰে। ইতিমধ্যে যোৰহাটৰ বহু দল সংগঠনে আমাৰ লগত যোগাযোগ কৰিছে আৰু এতিয়া এই মুহূৰ্তত আমি গম পাইছোঁ যে প্ৰায় 50টাতকৈও অধিক দল সংগঠন যোৰহাটৰ ষ্টেডিয়ামৰ প্ৰাংগণত তেখেতসকলে গোট খাইছে আৰু গোট খাই তেওঁলোকে যোৰহাটলৈ সমাধিস্থ কৰিবৰ কাৰণে তেওঁলোকৰ যোৰহাটৰ সন্মানীয় সকলো লোক তেওঁলোকৰ মতামত ব্যক্ত কৰিছে। আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক দায়িত্ব দিছে যে আমাৰ অসমৰ বিশেষভাৱে চিন্তা চৰ্চা কৰা দল সংগঠনসমূহৰ লগতো তেওঁলোকৰ মতামত গ্ৰহণ কৰিবৰ কাৰণে আমি প্ৰাৰম্ভিকভাৱে তেখেতসকলৰ লগত আলাপ আলোচনা কৰিছোঁ। তেখেতসকলৰ মতামত আমাক জনাম বুলি কৈছে। গতিকে মই ভাবোঁ যে গধূলি সময়লৈকে গোটেই কথাখিনি আমি পৰিষ্কাৰ ৰূপত ৰাইজৰ আগত দাঙি ধৰিব পাৰিম। আৰু ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে যিহেতু সৰুসজাইত ৰখা হ'ব, ইয়াত কেনেকুৱা শৃংখলাবদ্ধ ব্যৱস্থাটো ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই কথাখিনি ক'লেই যে জুবিন গাৰ্গ ডাঙৰীয়া গুৱাহাটী আহি পোৱাৰ লগে লগে আমি তেওঁলোকৰ পৰিয়ালবৰ্গক নিবিড়ভাৱে লগ পাবৰ কাৰণে তেখেতসকলৰ বাসগৃহলৈ আমি লৈ যাম। যিমান সময় তেওঁলোকে বিচাৰে সিমান সময় তাতে থাকিব আৰু আমি এটা অনুমান কৰিছোঁ যে এয়াৰপৰ্ট আহি পোৱাৰ লগে লগে গুণমুগ্ধসকল নিশ্চয় লগত থাকিবই, কিন্তু গুণমুগ্ধসকলে অকণমান সহযোগিতা কৰিব লাগিব সকলোকে, বিশেষভাৱে পৰিয়ালৰ লোকসকলে শেষ সময়ৰ সান্নিধ্যকণ পাবৰ কাৰণে যাতে সকলো তেওঁলোকৰ ঘৰৰ ভিতৰলৈ সোমাই নাযায়, তাৰ কাৰণে পুলিচ প্ৰশাসনে কিছু ইণ্ডিকেশ্যন তাতে দিব। গতিকে যাতে আমি পুলিচ প্ৰশাসনকো আমি সকলোৱে সহযোগিতা কৰিব লাগে। য'লৈকে আমাক যাবলৈ দিয়ে আমি তালৈকে যাম। তাৰ পৰৱৰ্তী সময়ত জুবিন গাৰ্গ ডাঙৰীয়াক তেওঁৰ ঘৰলৈ আমি লৈ যাম আৰু ঘৰৰ পৰা যেতিয়া বিদায় দিয়াৰ পিছতে আমি পোনে পোনে সৰুসজাইলৈ আনিম আৰু আপোনালোকে ইতিমধ্যে গম পাইছে সেই স্থানতে আমি তেখেতক ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ কাৰণে তাতে আমি ৰাখিম। আৰু যিসকলে অতিৰিক্ত সময় ইয়াতে কটাব বিচাৰে, বাওঁহাতে আপোনালোকে দেখিছে এটা খালী জেগা আছে, তাতে এটা টেণ্ট থাকিব। সেই টেণ্টটোতে তেখেতসকলে জিৰণি ল'ব পাৰিব আৰু সন্মুখৰ এই ফুটবল থকা জেগাডোখৰ যিডোখৰ দেখিছে তাতো আমি বিশেষভাৱে গুণমুগ্ধসকলে যদি ৰ'ব বিচাৰে তাতো অলপমান ব্যৱস্থা হ'ব আৰু সাংবাদিক বন্ধুসকলৰ কাৰণেও আপোনালোকে যাতে পোনপটীয়াকৈ তাৰ পৰা সম্প্ৰচাৰ কৰিব পাৰে। এই স্থানতে আপোনালোককো এখন প্লেটফৰ্ম এখন কৰি তাতে আপোনালোক কেমেৰা ইত্যাদি সংস্থাপিত কৰিব পাৰে, তাৰ কাৰণে আমি ব্যৱস্থা কৰিম। আৰু এইফালেদি কিউ কৰি আহিব, সকলোৱে খোজকাঢ়ি আহিব, খোজকাঢ়ি আহি এনেকৈ দি সোমাই এইফালেদি 3 নম্বৰ গেট এখন আছে, এইফালেদি তেওঁলোকে সকলো ৰাইজ ওলাই যাব পাৰিব। ৰাইজ বা দল সংগঠনে যদি দাবী জনায় যোৰহাটতে তেওঁ উপস্থিত সম্পন্ন কৰা হ'ব নেকি? ৰাইজৰ ওপৰত কথা, ৰাইজে যিটো সিদ্ধান্ত দিয়ে, গতিকে সকলোকে আমি জনাইছোঁৱেই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে, সকলোৱে গমেই পাইছে। গতিকে সকলো ৰাইজে নিশ্চয় মতামত দিব বিভিন্ন মাধ্যমেৰে। আৰু যোৰহাটৰ ৰাইজে মই কৈছোঁৱে যে এই মুহূৰ্তত প্ৰায় 50টামান দল সংগঠন তেখেতসকল গোট খাইছে আৰু তেখেতসকলে মেমৰেণ্ডাম এখন দিয়াৰ কথা কৈছে। আৰু 1 বজাত চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ পৰাও সাহিত্য সভাৰ সন্মানীয় সভাপতি ডাঙৰীয়াই এখন প্ৰেছ মিট কৰিব বুলি কৈছে। তেওঁলোকে সভা কৰিব এতিয়া, তেওঁলোকে সাহিত্য সভাৰ মনৰ কথাখিনি ক'ব। গোটেইখিনি চালি জাৰি চাই ইতিমধ্যে সদৌ ছাত্ৰ সন্থাৰ লগতো যোগাযোগ হৈছে। তেখেতসকলে কি কয় সেই কথাখিনিও আমি গম পাম। তেখেতসকলে সিদ্ধান্ত আমাক দিলে আমি পৰৱৰ্তী সময়ত আমি জনাব পাৰিম। ডেফিনেটলি পৰিয়ালৰ কথা আহিব। পৰিয়ালৰ লোকসকলে কি কয় সেই কথাখিনিও, গোটেই কথাখিনি আমি গৈ পৰিয়ালৰ ওচৰত গৈ দাঙি ধৰিমগৈ। আল্টিমেট সিদ্ধান্ত তেওঁলোকে দিব, কাৰণ সকলো ৰাইজৰ সিদ্ধান্ত আমি, কাৰণ এই মুহূৰ্তত আৰু পৰিয়ালৰ লগতো পোনপটীয়াকৈ সকলোৱে যোগাযোগ কৰিব পৰা অৱস্থাত নাই। গতিকে আমি গোটেইখিনি লৈ তেওঁলোকক আমি জনাম যে এনেকুৱা ধৰণৰ কথা, আপোনালোকৰ মতামত
তো সাপেক্ষে আমি গোটেইখিনি কৰিম গতিকে আল্টিমেটলি পৰিয়ালৰ সিদ্ধান্তই গোটেই কথাখিনি নিৰ্ভৰ কৰিব দূৰ দূৰণিৰ অনুৰাগীসকলেও যাতে নিজৰ প্ৰিয় শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰে তাৰ সকলো ব্যৱস্থা কৰিছে চৰকাৰ প্ৰশাসনে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট